ৰাজ্যত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। সংঘাত ৰোধৰ বাবে নগাঁৱৰ হাতীখুলি ৰংহাং গাঁৱত সৰ্বধৰ্মীয় প্ৰাৰ্থনা। বন্যহস্তীৰ বাবে ব্যতিক্ৰমী পদক্ষেপ। ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে হস্তী মানুহৰ সংঘাত। বিশেষকৈ বন্যহস্তীৰ উপদ্ৰৱে লৈছে তীব্ৰ ৰূপ। এনে সময়তে নগাঁৱৰ কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখুলি ৰংহাং গাঁৱত হস্তী মানুহৰ সংঘাত দূৰীকৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ। হাতী বন্ধু নামৰ এটা স্বেচ্ছাসেৱী সন্থা আৰু প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই বন্যহস্তীৰ বাবে 200 বিঘা মাটিত ধান খেতি, 400 বিঘা মাটিত ঔটেঙা আৰু নেফিয়াৰ ঘাঁহ ৰোপণ কৰিছে। আমি হাতীখিনিৰ কাৰণে ওচৰত মানে কৃতজ্ঞ, কিয়নো হাতীখিনিয়ে আমি যিটো প্ৰচেষ্টা কৰিছোঁ সেইটো তেওঁলোকে বুজি পাইছে আৰু সেইটো এটা সঁচাই আচৰিত কথা। কিয়নো যোৱাবাৰ আমি 200 বিঘা মাটিত ধান লগালোঁ, হাতীয়ে এইটো কথা জানিছে যে তেওঁলোকৰ কাৰণে লগাইছোঁ। এই বছৰৰ ধানখিনিও তেনেকৈ হাতী সোমোৱা নাই। যেতিয়া কৈছে যে আপোনালোকে আহক খাওক, আহি পেলাই খাইছে। এনেকুৱা এটা ডিচিপ্লিন মানে বস্তু এটা আমি নিজে আচৰিত হৈছোঁ। এতিয়া হৈছে কি যে মানুহ আৰু হাতীৰ এটা শত্ৰুতা হৈছে। মানুহে হাতীক দেখিব নোৱাৰে, হাতীয়ে মানুহক দেখিব নোৱাৰে। কিন্তু আমি যদি আমাৰ মানসিকতাটো অলপমান বদলি কৰোঁ, আমি যদি হাতীক অলপ মৰমৰ চকুৰে চাওঁ, তেতিয়া হাতীয়েও মানুহৰ প্ৰতি তেওঁলোকৰ মনোভাৱ বদলি কৰিব আৰু এই প্ৰক্ৰিয়াৰে আমি যদি আগবাঢ়োঁ, তেতিয়া হাতী মানুহৰ সংঘাতখিনি লাহে লাহে কমিব আৰু ভালৰ ফালে যাব বুলি মই ভাবোঁ। উল্লেখ্য যে খাদ্যৰ সন্ধানত জলাঞ্চলত প্ৰৱেশ কৰি বিগত সময়ছোৱাত বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আৰু বৰ্তমানে পাহাৰৰ দাঁতিতে ধান, ঔটেঙা, নেফিয়াৰ ঘাঁহ খাবলৈ পাই জলাঞ্চলত প্ৰৱেশ কৰা নাই বন্যহস্তীয়ে। এতিয়া চাওক, হাতী বন্ধুৱে আৰু ৰংহাং হাতীখুলি ৰাইজে সমগ্ৰ ৰাইজে যি খেতি কৰিছিলোঁ আৰু অভূতপূৰ্ব সফলতাৰ পাছত ৰাইজে ইমান সুন্দৰকৈ খেতি চপালে। সেই খেতি চপোৱাৰ পাছতে এই ৰাইজ ইমান উৎফুল্লিত হৈছে যে এটা সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰিলোঁ, যাতে হাতীখিনিয়ে যে আমাক একো কাৰো খেতি নাখালে, কাৰো অনিষ্ট নকৰিলে, হাতী নিজৰ জেগাত থাকিলে, হাতী বন্ধুৱে কৰা খেতিত আৰু সুন্দৰকৈ মৰম কৰিলে আৰু মানুহখিনিও হাতীক মৰম কৰিলে, হাতীও মানুহক মৰম কৰিলে। সেইকাৰণে সৰ্বধৰ্মীয় আমাৰ খ্ৰীষ্টান পাদ্ৰী, জোনাব আৰু আমাৰ হিন্দু ধৰ্মৰ পণ্ডিত সকলোকে মাতি আনি আমি ইয়াত এটা প্ৰাৰ্থনা কৰিলোঁ, যাতে মানুহো সুৰক্ষিত থাকক, হাতীও সুৰক্ষিত থাকক। আৰু হাতীটো হ'ল সৰ্বধৰ্মৰ এটা ভগৱানৰ অংশ। গতিকে অকল হিন্দু দেৱতা বুলিয়ে নহয়, খ্ৰীষ্টানৰ বুলিয়ে নহয় বা মুছলিম বুলিয়ে নহয়, সৰ্বধৰ্মৰ এটা হাতীৰ এটা অংশ। আৰু সকলোৱে মিলি আমি যদি হাতীক মৰম কৰোঁ, তেতিয়াহে এই প্ৰকৃতিখন থাকিব, হাতী সুৰক্ষিত হৈ থাকিব আৰু মানুহ সুৰক্ষিত হ'ব। বিভিন্ন ধৰ্মাৱলম্বী লোকে বসবাস কৰা হাতীখুলি ৰংহাং গাঁৱত এনে এক পৰিকল্পনা কৰি সফলতা অৰ্জন কৰাৰ পাছত বন্যহস্তীক ধন্যবাদ দি এনেদৰে গাঁওবাসীয়ে আয়োজন কৰিলে সৰ্বধৰ্মীয় প্ৰাৰ্থনা। হাতী বন্ধু নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ লগতে বিনোদ দুলু বৰা আৰু স্থানীয় ৰাইজৰ এনে উৎকৃষ্ট পদক্ষেপে আগন্তুক দিনত হস্তী মানুহৰ সংঘাত ৰোধ কৰাত এক উল্লেখনীয় দিশ হিচাপে বিবেচিত হ'ব। চামুগুৰিৰ পৰা জিতুমণি শইকীয়া, ঈশান নিউজ।